জাগুনৰ নামফাই নতুন গাঁৱৰ পৰা আটক চোৰাং চিকাৰী জাগুন বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত নামফাই নতুন গাঁৱৰ পৰা আটক কৰা হৈছে চোৰাং চিকাৰীজনক আটকাধীন চিকাৰীজনৰ নাম ধীৰেন বড়ো উল্লেখ যে এই চোৰাং চিকাৰীজনে দীৰ্ঘদিন ধৰি অসম অৰুণাচল সীমান্তৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত বনৰীয়া জীৱ-জন্তুৰ চিকাৰ কৰি আহিছিল চিকাৰীজনৰ ঘৰৰ পৰা উদ্ধাৰ বাঘৰ ছাল বাঘৰ দাঁত আৰু বাঘৰ নখ পহুৰ দাঁতসহ চিকাৰ কৰোঁতে ব্যৱহাৰ হোৱা বহু আপত্তিজনক সা সৰঞ্জাম আপোনাৰ লগত বাঘৰ ছাল লগতে চিকাৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা কিছুমান সা সৰঞ্জাম তাৰ পোৱা গৈছে কি ক'ব আপুনি সেইটো ছাৰ লগৰীয়াটোৱে ক'ৰবা মানে এই যে জেংপাত কাটোতে বোলে পালে পাই কেনে সেইটোকে মানে বদলি কেনে আনি কেনে থৈ দিলে আপুনিতো কিন্তু প্ৰকৃততে মই এনেকুৱা যে কোনদিনাখন মানে এনেকুৱা যে পাতে সেইটো অৱশ্যে মই কোনোদিনত পাতিও পোৱা নাই আৰু নেজানো আপোনাৰ ঘৰ ক'ত ঘৰ আপোনাৰ মোৰ এই বৰ্তমান ইয়াতে আগত আছিলে আপোনাৰ মোৰ ঘৰ ধেমাজি আপোনাৰ মেচাকি চাপৰি আৰু ইয়াত ক'ত ইয়াত এই নতুন বস্তু ৰিজাৰ্ভত আৰু আপুনি আগতে কিবা এনেকুৱা কাম কৰিছিলে নেকি এনেকুৱাটো কাম এইটো মোৰ নাই কাৰণ মই হ'লেও একদম লঘনীয়া এটা একদম দুখীয়া পৰিয়ালৰ মানুহ মই কিছুমান টাইমতে এনেকৈ হাজিৰা কৰোঁ শাক পাচলি কৰিছিলোঁ শাক পাচলি কৰিও তেনেকৈ পৰ্যন্ত দাম দৰটো নাপায় এই তেনেকৈয়ে আৰু মানে লথম পথমকৈ হাজিৰা ল'ৰাটো কেতিয়াবা অৰুণাচলত যায় নামচিক নৌপাওঁতে আমাৰ বিটু নৌপাওঁতে এখেতলোকে দখল কৰি থকা মাটিত যিটো আমাৰ নতুন গাঁও বুলি কয় এখেতলোকে বহি আছে তাতে আমি মানে তেখেতলোকৰ ঘৰত অনুসন্ধান কৰিলে আমাৰ ষ্টাফে অনুসন্ধান কৰি পালে তেখেতলোকৰ ঘৰত বাঘৰ ছাল পোৱা হৈছে তেখেতৰ ঘৰত আৰু আমি কিবা দাঁত পোৱা গৈছে গতিকে সেইটো কাৰণে আমি এখেতক আজি আমি আটক কৰিছোঁ বাঘৰ ছালৰ সৈতে কিছু আপত্তিজনক সা সৰঞ্জাম যিটো চিকাৰ কৰোঁ হয় হয় চিকাৰ কৰা আমি আপত্তিজনক সংগ্ৰাম পাইছোঁ অকণমান কিছুমান ধৰক তেখেতে যেনেকৈ ধৰক ফাঁচি পাতে কিবা পাতে তেনেকৈ আমি গোটেইখিনি আমি বস্তু উদ্ধাৰ কৰিছোঁ উদ্ধাৰ কৰি আমি সম্পূৰ্ণ আমি অফিচলৈ লৈ আহিছোঁ আৰু আপোনালোকৰ ইচ্ছা কৰিলে এইখিনি চাব পাৰিব ফটো সহকাৰে আমি আপোনালোকক সম্পূৰ্ণ দেখাম কি বাঘ কি প্ৰজাতিৰ বাঘ হ'ব পাৰে বাঘ এইটো ধৰক লতা মেকুৰী বাঘ আৰু এখেতে পহুও মাৰিছে পহু অলপ কিছুমান সামগ্ৰী পোৱা গৈছে আমি সেই সামগ্ৰীখিনিৰ কাৰণে আমি এখেতক আজি আমি ধৰিবলৈ সক্ষম হৈছোঁ এইটো আমাৰ ধৰক টিংকুপানী এৰিয়াই হ'ব টিংকুপানী এৰিয়াৰ ভিতৰতে এখেতে এইটো চিকাৰ কৰিছে সেইটো কাৰণে আমি এখেতক ধৰিবলগীয়া হৈছে তিনিচুকীয়াৰ পৰা ব্যুৰ চিফ সন্তোষ ফুকনৰ প্ৰতিবেদন এনিফাৰ 24